মৰাণত পুনৰ জীৱন্ত হল তৰাচিঙা বিহু ঐতিহ্য উজ্বলাই তুলিবলৈ উখাপুৰ মহিলা সমাজৰ ব্যতিক্ৰমী উদ্যোগ অসমৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্য পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে চৰাইদেউ জিলাৰ মৰাণত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উখাপুৰ মহিলা সমাজৰ উদ্যোগত ঐতিহাসিক তৰাচিঙা বিহুৰ আয়োজন কৰি নতুন প্ৰজন্মক অতীতৰ গৌৰৱময় পৰম্পৰাৰ সৈতে চিনাকি কৰোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। মৰাণৰ উখাপুৰ মহিলা সমাজে স্থানীয় ৰাইজ আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনৰ সহযোগত তৰাচিঙা বিহুৰ ঐতিহাসিক পৰম্পৰা পুনৰ উজ্বলাই তোলাৰ উদ্দেশ্যে আজি অনুষ্ঠিত হৈছে 16 সংখ্যক তৰাচিঙা বিহু। পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ, পতাকা উত্তোলনৰ পাছতে অনুষ্ঠিত হয় পৰম্পৰাগত তৰাচিঙা বিহু টাই পৰম্পৰা। ইয়াৰ পাছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলেৰে মৰাণ নগৰত বাহিৰ কৰে সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পাছত পৰিৱেশন কৰা হয় সাংস্কৃতিক দলৰ প্ৰদৰ্শন। নিশালৈ অনুষ্ঠিত হ'ব জনপ্ৰিয় কণ্ঠশিল্পীসকলে পৰিৱেশন কৰা গীতৰ শৰাই। তৰাচিঙা বিহুৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰি কয় উদযাপন সমিতিয়ে। ইতিহাস অনুসাৰে 1228 চনত আহোম স্বৰ্গদেউ চাওলুং চুকাফাই অসমৰ মাটিত প্ৰৱেশ কৰাৰ পাছত স্থানীয় জনগোষ্ঠীৰ সৈতে ঐক্য গঢ়ি তুলিবলৈ বিহুক এক সাংস্কৃতিক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। সেই সময়ত তৰাচিঙা বিহুকে আজিৰ ৰঙালী বিহুৰ আদিৰূপ তথা মাতৃস্বৰূপ বুলি ধৰা হয়। প্ৰচলিত কাহিনী অনুসাৰে কলিয়াবৰৰ পৰা তৰা গছ ছিঙি আনিবলৈ 7 দিনীয়া যাত্ৰা কৰা হৈছিল আৰু সেই পৰম্পৰাৰ ভিত্তিতে 7 দিনীয়া বিহু উদযাপনৰ আৰম্ভণি হৈছিল। আজি আৰম্ভ হোৱা এই বিহু 21 এপ্ৰিলত সামৰণি পৰিব। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 936509248। আমি এবাৰ 16 সংখ্যক কেন্দ্ৰীয় তৰাচিঙা বিহু উদযাপন কৰিব লৈছোঁ আৰু এদিনীয়া কাৰ্যসূচী লৈছোঁ আৰু এদিনীয়া কাৰ্যসূচীৰে আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচীত প্ৰথমতে আমাৰ স্থাপন হৈছে। আমি বিশিষ্ট এইখিনি পুৰোহিতক আমি টাই পণ্ডিতক আমি মাতি আনিছোঁ নাহৰকটীয়া বা তেওঁলোকে আহি আমাৰ অনুষ্ঠানটোত সহায় কৰিলে আৰু 16 সংখ্যক যিহেতুকে তৰাচিঙা বিহুৰ আমি 16খন পতাকা উত্তোলন কৰিছোঁ সভাপতি আৰু কি বুলি কয় কেন্দ্ৰীয় সমিতিৰ সভাপতিকে আদি কৰি আৰু বিশিষ্ট শিল্পী ডক্টৰ ভূপেন হাজৰিকা, চাওলুং চুকাফা আদি কৰি আজি আমি কি বুলি কয় স্মৃতি তৰ্পণো কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য যে তৰাচিঙা বিহুখন আমি জনসমাজলৈ লৈ যাব লাগে আৰু জনসাধাৰণৰ মাজত চিনাকি কৰি দিব লাগে আৰু জনসাধাৰণৰ মাজত এটা পজিটিভ ইতিবাচক আমি এটা মানসিকতা গঢ়ি তুলিব লাগে যাতে সঁচাকৈ এখন যে ঐতিহাসিক আহোম ৰজাৰ দিনত যে এখন তৰাচিঙা বিহু বুলি যে আছিলে যাক মাতৃস্বৰূপ বুলি কয় বহাগৰ বিহুৰ, গতিকে আমি মাতৃক পাহৰি গ'লে নহ'ব। গতিকে মাতৃ আমাৰ পৃথিৱীখন দেখুৱাইছে, গতিকে আমাৰ মাতৃস্বৰূপ আমি বহাগ বিহুৰ মাতৃস্বৰূপ এই তৰাচিঙা বিহুখনক আমি কিন্তু জীয়াই ৰাখিব লাগিব আৰু সেই উদ্দেশ্যে আমি বিগত 16টা বছৰ আমি উদযাপন কৰিলোঁ আৰু ধাৰাবাহিকভাৱে এই বিহুখন উদযাপন কৰি থকা বিশেষকৈ চতৰ বিহু বুলি ক'ব পাৰি। কাৰণ চাওলুং চুকাফাই যেতিয়া বিহুখন আনিবলৈ গৈছিলে, আনিবলৈ যাওঁতে দেৱ দেৱী বিহুখন কিন্তু নাপালে, কিন্তু যেতিয়া আনিবলৈ গৈছিলে 7 দিন 7 ৰাতি লাগিছিলে আৰু সেই দিনকেইটা আছিল চ'ত মাহৰ দিন। গতিকে যেতিয়া 7 দিনৰ পিছত দোলা লৈ যেতিয়া তৰা প্ৰতীক হিচাপে দেৱ দেৱীৰ বিহুখন দোলাত ভৰাই যেতিয়া বিহুবোৰত স্থাপন কৰিলে, তেতিয়া ৰাইজক কৈছে যে কি বুলি কয় এই বিহুখন আখৰা স্বৰূপ, গতিকে আজিৰ পৰা তোমালোকে বিহুৰ ৰাইজবাসীয়ে প্ৰজাসাধাৰণে আজিৰ পৰা বিহুখন কি বুলি কয় আখৰা কৰিব লাগিব আৰু এই বিহুখন বহাগৰ 1 তাৰিখৰ পৰা বহাগৰ 7 তাৰিখলৈকে বিহুখন পালন কৰিব লাগিব। সেইকাৰণে চ'তত পাতিছে যেতিয়া চ'তৰ বিহু বুলি ক'ব পাৰি, কিন্তু ই বহাগ বিহুৰ মাতৃস্বৰূপ।